Hello, my dear students. I'm Dr. Bornali Sharma from the Department of English and the Vice Principal of Sipajar College. Today, I have come with a very special reason. বিশেষভাৱে মই এই ভিডিঅ'টো বনাইছোঁ আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে যিসকলে কি কৰিছে এইবাৰ হায়াৰ ছেকেণ্ডেৰী ফাইনেল দিছে তোমালোকৰ কাৰণে এটা খুব ভাল খবৰ আমি লৈ আহিছোঁ আৰু সেই খবৰটো হৈছে যে আমাৰ মহাবিদ্যালয় চিপাজাৰ মহাবিদ্যালয়ত এটা নতুন পাঠ্যক্ৰম আমি আৰম্ভ কৰিছোঁ সেইটোৰ নাম হৈছে আইটেপ মানে ইণ্টিগ্ৰেটেড টিচাৰ এডুকেশ্যন প্ৰগ্ৰেম আৰু এই বছৰৰ পৰা আমাৰ গুৱাহাটী ইউনিভাৰ্চিটিৰ আণ্ডাৰত আৰু এইটো NCTৰ এপ্ৰুভড গুৱাহাটী ইউনিভাৰ্চিটিৰ আণ্ডাৰত আমি কি কৰিম এই যিটো আমাৰ পাঠ্যক্ৰম সেইটো আমি নতুনকৈ এইবাৰৰ পৰা আমি আৰম্ভ কৰিছোঁ গতিকে ছাত্ৰ ছাত্ৰীসকল তোমালোকে এতিয়া কেনেকৈ ইয়াত সোমাবা এই পাঠ্যক্ৰমটো মাত্ৰ 50টা ছিট আছে গতিকে ইয়াত কেনেকৈ সোমাবা সেই গোটেইখিনি কথা আজি আমি এই সৰু ভিডিঅ'টোত আমি অলপ ডিছকাছ কৰিম আৰু সেইকাৰণে তোমালোকক উদ্দেশ্যি এই ভিডিঅ'টো মই বনাইছোঁ এতিয়া why ITEP? Because it is your pathway to becoming a professional teacher. তোমালোকৰ এইটো এটা ৰাস্তা কিহৰ কাৰণে এজন প্ৰফেশ্যনেল টিচাৰ হ'বৰ কাৰণে বিশেষকৈ টেট যিসকলে এপ্লাই কৰিব খুজিছা বা নানান ধৰণৰ স্কুলত এপ্লাই কৰিব খুজিছা তোমালোকৰ কাৰণে এই পাঠ্যক্ৰমটোৰ বিশেষভাৱে গুৰুত্ব আছে এই কথাটো মনত ৰাখিবা এতিয়া কথা হ'ল যে আমি জানিব লাগিব এই কোৰ্সটোনো কি হোৱাট ইজ আইটেপ এই আইটেপ কোৰ্স ITEP আমি আইটেপ বুলি কওঁ বা কিহৰ কাৰণে ইট ইজ আ শৰ্ট ফৰ্ম ফৰ ইণ্টিগ্ৰেটেড টিচাৰ এডুকেশ্যন প্ৰগ্ৰাম মনত ৰাখিবা ইণ্টিগ্ৰেটেড টিচাৰ এডুকেশ্যন প্ৰগ্ৰাম ইট ইজ আ 4-year dual major undergraduate program তাৰমানে আমি আণ্ডাৰগ্ৰেজুৱেট প্ৰগ্ৰাম NEPৰ আণ্ডাৰত আজিকালি 4 বছৰীয়া হৈছে আৰু 4 বছৰীয়া পাঠ্যক্ৰমত দুটা ডিগ্ৰী লৈ পেলাই ছাত্ৰ বা ছাত্ৰীজন ওলাই যাব তাৰমানে BA BEd হ'ব পাৰে বা BSc BEd হ'ব পাৰে বা BCom BEd হ'ব পাৰে কিন্তু কি হ'ব এটা BA নৰ্মেল যিটো আমাৰ ব্যাচেলাৰ্স ডিগ্ৰী হেতুটো থাকিবই লগতে কি থাকিব লগতে BEd ডিগ্ৰীটো কিমান ভাল কথা যে আমাৰ ছাত্ৰ ছাত্ৰীসকলে বেলেগ আৰু কলেজৰ পৰা ওলাই গৈ পেলাই BEd কৰিব নালাগে এই 4 বছৰীয়া পাঠ্যক্ৰমতে তেওঁলোকে দুটা ডিগ্ৰী পাব BA প্লাস BEd নাইবা BSc প্লাস BEd বা BCom প্লাস BEd কিন্তু বৰ্তমান চিপাজাৰ মহাবিদ্যালয়ত আমাৰ কলেজত কি আছে অকল BA আৰু BEdৰ পাঠ্যক্ৰমটো এই বছৰৰ পৰা আৰম্ভ হ'ব আৰু এই যে নতুন আইটেপ নামৰ এই যিটো পাঠ্যক্ৰম এটো কেনেকৈ আৰম্ভ হৈছিল It was introduced under the NEP, that is National Education Policy 2020 আণ্ডাৰত এটো আৰম্ভ হৈছে আৰু it focuses on high quality teacher preparation বা teacher education মানে ইয়াৰ পৰা এই ITEP পাঠ্যক্ৰমটো পাছ কৰি যেতিয়া ওলাই যাবা you will be a qualified teacher তোমালোকে বেলেগে BEd কৰিব নালাগে you will become a qualified teacher who will be eligible to apply for any post of teacher which will be advertised by the government. আৰু আজিকালি জানাই যে without the BEd degree you are not eligible to become a teacher. BEd degree নথকাকে আজিকালি শিক্ষকতা কৰিব নোৱাৰে বিশেষকৈ স্কুল লেভেলত এতিয়া জানো আহা about ITEP. This course has been designed by NCTE, National Council for Teacher Education. National Council for Teacher Education. আৰু তেওঁলোকৰ গাইডলাইন মতে এই কোৰ্সটো প্ৰিপেয়াৰ কৰা হৈছে এই কোৰ্সটো ক'ত দিয়া available in selected central and state universities and institutions which are recognized by NCTE. National Council for Teacher Education এ recognition দিয়া স্বীকৃতি দিয়া যিবিলাক ইউনিভাৰ্সিটি আছে বা হায়াৰ এডুকেশ্যন ইনষ্টিটিউশনছ আছে যেনেকৈ চিপাজাৰ মহাবিদ্যালয় তেনেকৈ সেইকেইখন মহাবিদ্যালয় বা ইউনিভাৰ্সিটিতহে কি হ'ব এই আইটেপ কোৰ্সটো চলোৱাৰ অনুমতি আছে আৰু এটো তিনটা ষ্ট্ৰীমত থাকে BA BEd হ'ব পাৰে BSc BEd হ'ব পাৰে নাইবা
BCom BEd হ'ব পাৰে আৰু ইয়াত বিশেষভাৱে আমাৰ এমফেচিছ দিয়া হয় ছাবজেক্ট নলেজৰ ওপৰত কোনটো ছাবজেক্টত তুমি মেজৰ কৰিছা তাত বিশেষভাৱে তাত গুৰুত্ব দিয়া হৈছে পেডাগজিৰ ওপৰত গুৰুত্ব দিয়া হৈছে মানে ট্ৰেইনিং অফ দ্য টিচাৰ আৰু স্কুল ইণ্টাৰ্ণশ্বিপ BEd কৰিবৰ কাৰণে আমাক ইণ্টাৰ্ণশ্বিপৰ দৰকাৰ আৰু সেই ইণ্টাৰ্ণশ্বিপৰ ওপৰতো বিশেষভাৱে গুৰুত্ব দিয়া হৈছে চ' এজন ছাত্ৰ ছাত্ৰীৰ বাবে এইটো এটা খুব সুখবৰ যে তেওঁ 4 বছৰীয়া পাঠ্যক্ৰম শেষ কৰি 2টা ডিগ্ৰী হাতত লৈ ওলাই যাব BA plus BEd you do not have to sit for a BEd exam entrance exam separately এই এটা পৰীক্ষাতে তোমালোকে BA BEd হৈ পেলাই বা BSc BEd বা BCom BEd হৈ পেলাই ওলাই যাব পাৰিবা আমাৰ now the most important part is the admission process কেনেকৈ আমি ইয়াত এডমিশ্যন ল'ম সকলোৱেতো নিশ্চয় ইয়াত এডমিশ্যন ল'ব পৰা ল'ব নোৱাৰিব গতিকে ইয়াত এডমিশ্যন ল'বলৈ এটা ইম্পৰ্টেণ্ট টেষ্ট এটা দিব লাগে সেই টেষ্টটো হৈছে নেশ্যনেল কমন এণ্ট্ৰেঞ্চ টেষ্ট 2026 এই বছৰ যিটো হ'ব সেইটো NCET নেশ্যনেল কমন এণ্ট্ৰেঞ্চ টেষ্ট এইটো কোনে পাতিব নেশ্যনেল টেষ্টিং এজেঞ্চি বুলি এটা এজেঞ্চি আছে যিটো এজেঞ্চিয়ে CUET বা NEETৰ নিচিনা পৰীক্ষা পাতে সেই নেশ্যনেল টেষ্টিং এজেঞ্চিয়ে এই নেশ্যনেল কমন এণ্ট্ৰেঞ্চ টেষ্টটো পাতিব আৰু এইটো কেনেকুৱাকৈ পাতা হয় ইট ইজ এ কম্পিউটাৰ বেছড টেষ্ট বা CBT বুলি আমি যাক কওঁ তাৰমানে স্পেচিয়েলি এইটো কম্পিউটাৰত বহিহে তোমালোকে টেষ্টটো দিব লাগিব আৰু এই টেষ্টটো তোমালোকে যদি ক্লিয়াৰ কৰা ভাৰতবৰ্ষৰ যিকোনো ইউনিভাৰ্চিটি বা হায়াৰ এডুকেশ্যন ইনষ্টিটিউশ্যনত এডমিশ্যনৰ কাৰণে ইউ আৰ কোৱালিফাইড এই টেষ্টটো ক্লিয়াৰ কৰিলে ভাৰতবৰ্ষৰ যিকোনো এখন ইউনিভাৰ্চিটি বা ইনষ্টিটিউশ্যনত য'ত আইটেপ আছে তাত তোমালোকে এডমিশ্যন পাবৰ কাৰণে provided your marks allow it পাবৰ কাৰণে বা এপ্লাই কৰিব পাৰ কাৰণে তোমালোক কোৱালিফাইড পাবৰ কাৰণে বুলি নকওঁ এপ্লাই কৰিবৰ কাৰণে কোৱালিফাইড ডিপেণ্ডিং অন দ্য মাৰ্কছ দেট ইউ গেট কিন্তু ইউ হেভ টু চিট ফৰ দিছ পাৰ্টিকুলাৰ এক্সাম মনত ৰাখিবা নেশ্যনেল কমন এণ্ট্ৰেঞ্চ টেষ্ট প্লিজ ৰিমেম্বাৰ ইট আৰু এই পৰীক্ষাটো এতিয়া কোনে পাতিব নেশ্যনেল টেষ্টিং এজেঞ্চি এণ্ড ইট ইজ এ কম্পিউটাৰ বেছড টেষ্ট নাও হাউ ডু ইউ apply for it. You have to visit the NCET portal, National Common Entrance Tester যিটো portal আছে সেইটো গুগলত মাৰি পেলাই সেই portalটোলৈ যাবা then you need to first you do this then you need to register with your email or and mobile number email to নিজৰ থকাটো খুব দৰকাৰী আৰু মোবাইল নম্বৰ যদি নিজৰ নাই মা বা দেউতাৰ কোনো কেফেৰ ওনাৰৰ মোবাইল নম্বৰ নিদিবা গতিকে ইমেইল আৰু মোবাইল নম্বৰটো দি পেলাই ৰেজিষ্টাৰ কৰিব লাগিব দেন ইউ হেভ টু ফিল আপ দ্য এপ্লিকেশ্যন ফৰ্মখন ফিল আপৰ ডেট আছে মই ডেটখিনি কথা ক'ম তাৰপিছত তোমালোকে ডকুমেণ্টছ আপলোড কৰিব লাগিব ডকুমেণ্টছখিনি তোমালোকে স্কেন কৰি পেলাই থৈ দিলে আপলোডিঙৰ সময়ত সহায় হ'ব বিশেষভাৱে পেনড্ৰাইভ এটাত যদি থৈ দিয়া তেতিয়া আপলোডিঙৰ সময়ত সহায় হ'ব তাৰপিছত যিটো আমি গুগল পে বা পেটিএম দি আমি বা NEFTও কৰিব পাৰি তাৰ থ্ৰুৱেদি আমি এপ্লিকেশ্যন ফিজটো দিব লাগিব আৰু এই আটাইকেইটা প্ৰক্ৰিয়া হৈ যোৱাৰ পিছত ইউ উইল বি এবল টু ডাউনলোড দ্য কনফাৰ্মেশ্যন পেজ যে তোমালোকৰ এপ্লিকেশ্যনটো একচেপ্টেড হ'ল সেই কনফাৰ্মেশ্যন পেজখন এই আটাইকেইটা ষ্টেপ কমপ্লিট হোৱাৰ পিছত তোমালোকে পাই যাবা So this is how you are going to apply for your NCET বা National Common Entrance Test exam. The most important part are the dates. কেতিয়া আমাৰ এইটো খোল খাইছে বা কেতিয়ালৈকে আমাৰ এইটো খোলা আছে Online submission of application form 12th February to 10th March. Remember 10th March. up to 11:50 p.m. ৰাতি 11:50 লৈকেহে অনলাইন এপ্লিকেশ্যন ফৰ্মখন জমা দিব পাৰিব এই অহা মাহৰ মাৰ্চ মাহৰ 10 তাৰিখলৈকেহে আমি অনলাইন এপ্লিকেশ্যন ফৰ্ম জমা দিব পাৰিম বেংকৰ কেতিয়াবা পে'মেণ্টটো হৈ নুঠে
সেই বেংকৰ পে'মেণ্টটো কৰিবলৈ আমাৰ সময় আছে 11 মাৰ্চ up to 11:50 p.m. Correction of particulars 12 to 14 March. Admit card download will be announced later. Date of exam is a tentative date. কাৰণ এইটো আমাৰ ইলেকশ্যনৰ ডেটৰ ওপৰত নিৰ্ভৰ কৰিব, কিন্তু টেণ্টেটিভলি এতিয়া 17 এপ্ৰিল তেওঁলোকে ভাবি থৈছে, ফ্ৰাইডে। তাৰপিছত তোমালোকৰ ৰেছপন্সবিলাক বা কি তোমালোকে কুৱেশ্যনৰ আনচাৰ লিখিলা সেইটো চেক কৰিবলৈ NTAৰ যিটো ৱেবছাইট তালৈ যাব পাৰিবা। ৱেবছাইট কেইটা মই দি দিছোঁ, এইকেইটা ৱেবছাইটত যাব পাৰিবা। And declaration of the results will be announced on the website and the date will be announced later. So you will have to keep visiting the website after you sit for your exams. Remember, 10th March, this is the most important date, 10th of March. মোৰ অকমান লিখোতে বাৰু গণ্ডগোল হৈছে, 10th March. গতিকে এই ডেটটো প্লিজ মনত ৰাখিবা। 10th of March. Okay, now come to the important documents that are required to be uploaded. মই যে ক'লো আপলোড কৰিবৰ কাৰণে আগতে স্কেন কৰি থ'ব লাগিব। These are the documents that you know that you have. 10th and 12th mark sheets, যাৰ 12th mark sheet নাই, admit card হ'লে sufficient. So 10th and 12th mark sheets, identity proof, Aadhaar বা PAN card, category certificate, তোমালোকৰ যদি SC, ST, OBC কিবা certificate আছে, সেইখন, passport size photographs and your signature. Signature এনেকে লিখিবা, লিখি পেলাই scan কৰি, you have to keep it and then you can upload it. So these are the important documents that you require. 10th and 12th mark sheets. So যিসকলে 12th pass কৰিছে, you can upload your mark sheets. Those who have appeared for your HS exams, you need not give your mark sheet because you have just appeared. Identity proof, category certificate, passport size photographs and signature. These are the documents that you need to upload. And definitely, I'm sure if you start preparing early, if you stay updated, ITEP is a very good opportunity for those students who want to become professional teachers. Those students, যিসকল ছাত্ৰ ছাত্ৰীয়ে শিক্ষকতাটো কৰিব বিচাৰিছে, তেওঁলোকক কিন্তু ITEPটো খুব তেওঁলোকৰ কাৰণে জৰুৰী এটা পাঠ্যক্ৰম, কাৰণ আজিকালি BEd নোহোৱাকে you cannot become a teacher. So all of you try to grab a seat at any institution which is offering ITEP. আমাৰ অসমত বহুত ইনষ্টিটিউশ্যন আছে, যিবিলাক ইনষ্টিটিউশ্যনত ITEP ইতিমধ্যে আৰম্ভ হৈ গৈছে। Come to Sipazar College, we have only 50 seats. 50টা আমাৰ seats আছে। গতিকে if you want to be a part of Sipazar College, please sit for the exam. আৰু সেই এক্সামত বহিলেহে তোমালোকে কি কৰিব পাৰিবা, সেই ITEPৰ যিটো পাঠ্যক্ৰম, সেই পাঠ্যক্ৰমত নাম ভৰ্তি কৰিব পাৰিবা। গতিকে এডমিশ্যন টেষ্টটোত এপ্লাই কৰা, বহা, before 10th of March, apply, sit for the exam, and then you will be eligible to get admitted to the ITEP course. So start preparing early and stay updated, my dear students. Thank you so much for listening to me. And this is a public notice by the National Testing Agency. এই নোটিছখন তোমালোকে অনলাইন পাবা, তোমালোকে চাই ল'বা এই নোটিছখন। এই নোটিছখনত গোটেই সবিশেষ লিখা আছে about the test. এই নোটিছখন নেশ্যনেল টেষ্টিং এজেঞ্চিৰ ৱেবছাইটত গ'লেই তোমালোকে পাবা, আৰু এইখন চাই ল'বা। আৰু thank you for listening and stay prepared, best of luck, and apply for the National Common Entrance Test, যিটোত তোমালোকে বহিলে এই নতুন পাঠ্যক্ৰম ইণ্টিগ্ৰেটেড টিচাৰ এডুকেশ্যন প্ৰগ্ৰেমত তোমালোকে নাম ভৰ্তি কৰাৰ সুযোগ পাবা। Thank you and best wishes to all of you. Thank you so much.